প্ৰতি বছৰে 22 ছেপ্টেম্বৰৰ দিনটো বিশ্বজুৰি গড় দিৱস পালন কৰা হয়। আজি বিশ্ব গড় দিৱস উপলক্ষে নগাঁও জিলা বন সংমণ্ডলে আয়োজন কৰে এক সজাগতা ৰেলীৰ। গড় সংৰক্ষণৰ সজাগতাৰে লাওখোৱা বন্যপ্ৰাণী অভয়াৰণ্যৰ বন বিষয়াৰ কাৰ্যালয়ৰ পৰা গড়ৰ প্ৰতীকী থকা বিশেষ বাসনলৈ অৰ্ধশতাধিক বনকৰ্মীয়ে বাইক ৰেলীৰ জৰিয়তে কাজিৰঙালৈ যাত্ৰা কৰে। এসময়ত গড় শূন্য হোৱা লাওখোৱা বুঢ়াচাপৰি অভয়াৰণ্যত উচ্ছেদৰ পিছতে পুনৰ দেখিবলৈ পোৱা গৈছে এশিঙীয়া গড়। বিশ্ব গড় দিৱস উপলক্ষে নগাঁও জিলা বন বিভাগে বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত চিত্ৰাংকন প্ৰতিযোগিতাও আয়োজন কৰে। সম্প্ৰতি বিশ্বত থকা গড়ৰ 5টা প্ৰজাতিৰ সংৰক্ষণৰ বাবে সজাগতা সৃষ্টিৰ উদ্দেশ্যে এই দিৱস পালন কৰা হয়। প্ৰগ্ৰেম আছে প্ৰচেষ্টাটো বহুত দিন আগৰে আছিলে আৰু এনেকুৱা বহুত দিন গড় নাই, কিন্তু প্ৰচেষ্টাটো সেয়া 2005-06 দাঁতিকাষৰীয়া ৰাইজৰ সহযোগ। বিশ্ব গড় দিৱস এইটো 2010 চনত WWF সাউথ আফ্ৰিকাত তাত সেইটো এনাউন্স কৰে। তাৰপিছত 2011ৰ পৰা কণ্টিনিউ আজিলৈকে 22 ছেপ্টেম্বৰ আজি তাৰিখটোতেই গড় দিৱস হিচাপে। মেইনলি হ'ল গড়ৰ যোন চব ভূমি আছে, গড় ভূমিবিলাক আছে, গড় ভূমিবিলাক লাহে লাহে সৰু হৈ আহিছে আৰু গড় মেইনলি পচিং হৈ আছে। সেই পচিংটো ৰোধ কৰিবৰ কাৰণে আৰু গড়ৰ এইটো বঢ়াবৰ কাৰণে এই সজাগতা এয়া পতা হৈছে। এতিয়া আমাৰ এইখন পতা হৈছে গোটেই ৱৰ্ল্ডত 5বিধ গড় স্পেচিছ আছে। তাৰে ওৱান হৰ্ণ ৰাইন'টো আমাৰ গ্ৰেট ওৱান হৰ্ণ ৰাইন'টো আমাৰ ইয়াতে আছে। সেইটোৰ প্ৰচেষ্টা এইটো সংৰক্ষণ কৰাৰ কাৰণে আমাৰ এই সজাগতা বাঢ়ে, যাতে ৰাইজে গম পায় আৰু গড়ৰ সুৰক্ষাটো কৰে। সেইকাৰণে আমি লাওখোৱা বুঢ়াচাপৰি আমাৰ এসময়ত গড় আছিলে, তাৰপিছত নাইকিয়া হৈ গ'ল। এতিয়া আমি এভিকশ্যনৰ পিছত এতিয়াও আকৌ গড় দৃষ্টিগোচৰ হৈছে, তাৰমানে আগৰ হেবিটেটলৈ গড় আহিব ধৰিছে। সেইটো এটা আমাৰ ভাল। তাৰপিছত আমাৰ ইয়াৰ পৰা আজি আমি এটা এৱাৰনেছ কেম্পিং কৰিম। ইয়াৰ পৰা আমাৰ লাওখোৱা বুঢ়াচাপৰিৰ পৰা এটা এৱাৰনেছ ৰাস্তাই এৱাৰনেছ কৰি কাজিৰঙালৈ যাব। সেনেকৈ বেলেগ বেলেগ ৱাইল্ড লাইফৰ পৰা আহিব।